নমস্কাৰ বন্ধু বান্ধৱী আৰু মোৰ শুভাকাংক্ষীসকল মই হিমাশ্ৰী দেৱী আপোনালোকক মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয়লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ক'ব লৈছোঁ বৃষ ৰাশিৰ আদ্যাক্ষৰ বৈশিষ্ট্য, ভৱিষ্যত জীৱন আৰু আৰাধ্য দেৱতা অৰ্থাৎ ইষ্ট দেৱতাৰ বিষয়ে। প্ৰথমতে ক'ব লৈছোঁ বৃষ ৰাশিৰ আদ্যাক্ষৰৰ বিষয়ে। ই, উ আৰু ব এই তিনিটা বৰ্ণৰে বৃষ ৰাশিৰ নাম ৰাখিব পাৰিব। দ্বিতীয়তে আহিছে বৃষ ৰাশিৰ বৈশিষ্ট্য। এই ৰাশিৰ ব্যক্তিসকলৰ স্মৃতিশক্তি প্ৰখৰ। এওঁলোকক বহুত শিকাই বুজাই থাকিবলগীয়া নহয়। অলপ আইডিয়া পালেই এওঁলোকে যিকোনো বিদ্যা বা কৌশল সহজে আয়ত্ত কৰি ল'ব পাৰে। বা যিমানেই টান কামেই নহওক এওঁলোকে সুন্দৰভাৱে সম্পন্ন কৰিব পাৰে আৰু কামৰ ক্ষেত্ৰত এওঁলোকে নিজৰ দায়িত্ব কেতিয়াও পিছলৈ পেলাই নথয়, বৰঞ্চ দ্ৰুত বেগেৰে সম্পন্ন কৰিবহে বিচাৰে। এই ৰাশিৰ ব্যক্তিসকল ধীৰ স্থিৰ, বুদ্ধিমান, আধ্যাত্মিক শক্তি সম্পন্ন, ত্যাগশীল, পৰিশ্ৰমী, জ্ঞানী, ভোগী, স্বাৱলম্বী, গীত নৃত্যপ্ৰিয় আৰু প্ৰধানত বিলাসিতা প্ৰিয় হয়। তৃতীয়তে বৃষ ৰাশিৰ ব্যক্তিসকলৰ ভৱিষ্যত জীৱনৰ বিষয়ে ক'ব লৈছোঁ। এওঁলোকে ডাঙৰক সন্মান আৰু সৰুক মৰম কৰি ভাল পায়, যিয়ে ভৱিষ্যত জীৱন অধিক সুখময় কৰি তোলে। এওঁলোকৰ উদ্ভাৱনী শক্তি প্ৰখৰ, যাৰ ফলত ভৱিষ্যত জীৱনত এওঁলোকে নিজক বিপদৰ পৰা সহজে মুক্ত কৰিব পাৰে। চতুৰ্থতে ক'ব ওলাইছোঁ আৰাধ্য ভগৱানৰ বিষয়ে। ভগৱানক পূজা অৰ্চনা কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ বাধা নাই। প্ৰত্যেক মানুহে সকলো দেৱ দেৱীক পূজা অৰ্চনা কৰিব পাৰে। তথাপি জ্যোতিষ শাস্ত্ৰত আৰাধ্য ভগৱানৰ বিষয়ে উল্লেখ আছে আৰু বৃষ ৰাশিৰ আৰাধ্য ভগৱান হৈছে শ্ৰী বিষ্ণু। এই ৰাশিৰ ব্যক্তিসকলে ভগৱান শ্ৰী বিষ্ণুক পূজা অৰ্চনা কৰিব পাৰে। গতিকে আজিৰ এই ভিডিঅ'টি যদি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু এনেধৰণৰ এষ্ট্ৰ ৰিলেটেড ভিডিঅ' লগতে দৈনিক ৰাশিফল পাই থাকিবলৈ মোৰ ইউটিউব চেনেল নৱগ্ৰহ জ্যোতিষালয় শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।